সাংবাদিক বন্ধুসকলকে ধন্যবাদ জনাইছোঁ। সমূহ সাংবাদিকলৈ আজি এই সভাখনত আমি আজি নিৰ্বাচনী প্ৰচাৰ সভাত আমি আজি উপস্থিত হৈ আমি নথৈ আনন্দিত, যিহেতু নেকি আমাৰ আজি মঞ্চত বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছে আৰু লখিমপুৰ আমাৰ প্ৰধান বড়ো ডাঙৰীয়াদেৱ আৰু আমাৰ ভুৱন পেগু ডাঙৰীয়াদেৱৰ ওচৰত আমি আজি যোগদান দিছোঁ বিজেপি দলত, যিহেতু নেকি আগত আমি জনজাগৰণ আছিলোঁ। আজি মুকলিকৈ আজি মিচিং কৃষ্টি ভৱনত মুকলিকৈ আজি আমি যোগদান দিছোঁ বিজেপিত। আৰু অনাগত দিনত আমাৰ দলৰ প্ৰাৰ্থী আমি আশা কৰিছোঁ আমাৰ জয়মাগুৰিৰ পৰা নিশ্চয় তেওঁলোকে বিপুল ভোটত জয়যুক্ত হৈ আহিব। সেইবাবে আমাৰ জয়মাগুৰিটো ইতিমধ্যে 4জনীয়া কমিটি গঠন কৰি দিছে। 4জনীয়া কমিটিৰ ভিতৰত 3জনীয়া যাতে মোক তেওঁলোকে দায়িত্ব দিছে। গতিকে অনাগত দিনত আমি আশা কৰিছোঁ এই আমাৰ আজি বহুমূলীয়া বক্তব্য দিছে তেওঁলোকৰ উপভোক্তাসকলে, আমি নথৈ আনন্দিত। আৰু এইখিনিতে মই আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ, যিহেতু নেকি জনজাগৰণ থাকোঁতেও মই যথেষ্টখিনি সাংগঠনিক দিশত কাম কৰিছিলোঁ। আজি মই গম পাইছোঁ যে জনজাগৰণৰ পৰা যে থাকি মোৰ কোনো ধৰণৰ লাভ নহ'ব। গতিকে যি চৰকাৰ শাসনত আছে আমি সেই চৰকাৰতে আমি কাম কৰিম বুলি মই সদুহম মেচকছাৰী ছাত্ৰ সন্থাৰ পৰা মই কিছু বক্তব্য কৈছোঁ। আৰু যিহেতু নেকি অনাগত দিনত আমাৰ জয়মাগুৰিৰ পৰা আমাৰ বিজেপি দলৰে প্ৰাৰ্থী নহওক বা আমাৰ গণশক্তিয়ে প্ৰাৰ্থী নহওক কিয় বিপুল ভোটত জয়যুক্ত হ'ব বুলি মোৰ ফালৰ পৰা মই আপোনালোকৰ আগত বক্তব্য দাঙি ধৰিছোঁ। ঠিক আছে।